হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ ভালে আছে। আল্লাহৰ ৰহিম ৰহমতত আমিও ভালে আছোঁ। আজি হ'ল আমাৰ এনুৱেল স্পৰ্টছৰ থাৰ্ড ডে, মানে তৃতীয় দিন। আজি আকৌ বজাৰত যাব লগা হ'ল, কাৰণ অহাকালি ডান্স কম্পিটিশ্যন আছে আৰু ছোৱালীক জাপি লাগিব, জাপি লৈ ডান্স কৰিব। তো আজি চতুৰ্থ দিন। আজি ডান্স কম্পিটিশ্যন আছে। ডান্স কম্পিটিশ্যনৰ আগত আৰু খেল ধেমালি হৈছে, সেইবিলাক মই ভিডিঅ' কৰা নাছিলোঁ। মানে ভিডিঅ' কৰিবই পৰা নাই, সেইবিলাকৰ জাজমেণ্টত থাকিব লাগে তো। তাৰপিছত ডান্স কম্পিটিশ্যন একেবাৰে আবেলি, মানে দুপৰীয়াৰ পিছত আৰম্ভ হৈছিল। কোন ল'ৰা ছোৱালীবিলাকৰ ডান্স মই ভিডিঅ' কৰিবই পৰা নাই, কাৰণ ছোৱালীক সজাই দিব লাগিছিল। তো এইটো আছিল ক্লাছ 1ৰ পৰা। ক্লাছ নাৰ্চাৰী আৰু কেজিৰ ডান্সবিলাক মই ভিডিঅ' কৰিব পৰাই নাই। তো এইবিলাক কোন ল'ৰা ছোৱালীবিলাকে কিমান ধুনীয়া কৰি যে নাচিছিল, সেইদিনা দেখি বহুত ভাল লাগিছিল। তো এইবিলাক ডান্স চতুৰ্থ দিনা ডান্স শেষ হওঁতে একেবাৰে আবেলি মানে সন্ধিয়া হৈ গৈছিল আৰু। তো ডান্স কম্পিটিশ্যন জাজমেণ্টতো থাকিব লাগে। তাৰপিছত সন্ধিয়া একেবাৰে ডান্স শেষ হৈ আমালোকে ঘৰত আহিছিলোঁ। তো মোৰ মানে এনুৱেল স্পৰ্টছ যিদিনা শেষ হৈছিল, সেইদিনাৰ পৰাই মোৰ মানে একেবাৰে চৰ্দি, কাহ, ডিঙি একেবাৰে বহি গৈছিল। মই কথাই ক'ব পৰা নাছিলোঁ। স্কুলৰ পৰা লিভ লৈছিলোঁ, তাৰপিছত আৰু 2 দিন বন্ধও পাইছিলোঁ। তো এতিয়া আৰু হৈছে ভাল, মানে ভালে পাইছোঁ। ইমান মানে একেবাৰে হোৱা নাই ভাল। মোৰ ডিঙিৰ আৱাজ শুনি বুজা যায় যে মোৰ গলাটো কিমান বহি গৈছিল। তো ছোৱালীবিলাকে শাৰী পিন্ধি ইমান ধুনীয়া কৰি নাচি আছে। তো এইবিলাক মানে ক্লাছ 7ৰ হয় ক্লাছ 7, 8 আৰু 9ৰ ল'ৰাটো কম্পিটিশ্যনত পাৰ্টিচিপেট নকৰে আৰু ডান্স 2-3টামান কৰিছিল, সেইটো ভিডিঅ' কৰিব পৰা নাই। তো এইবিলাক ছোৱালী কিমান ধুনীয়া কৰি নাচি আছে। তো এইটো আকৌ তাৰ পিছদিনা, এইটো আছিল 5ম দিন, মানে 5th ডে। আজি আছিল ছায়েন্স এক্সিবিশ্যন। তো অকল ছায়েন্স এক্সিবিশ্যনে আছিল। তো ল'ৰা ছোৱালীবিলাকে ধুনীয়া কৰি মানে ঘৰৰ পৰা বস্তু বনাই আনিছে। তো এইটো বোধহয় ফৰেনচিক ছায়েন্স মডেল আছিল। তাৰপিছত আৰু চ'লাৰ ছিষ্টেম আৰু আছিল কিবা কিবি। তো এই ৰুমটো সজাই আছে, এই ৰুমতে হ'ব আৰু বাহিৰৰ পৰা আমাৰ জাজ আহিব। তো ৰুমটো সজাই আছে। তো ছায়েন্স এক্সিবিশ্যন এইফালে হৈ গৈছে, জাজ আহিছিল। তো এইটো মানে ফটোশ্বুট কৰি আছে ল'ৰা ছোৱালীবিলাকৰ। তো এইফালে পেণ্ডেলৰ কামো চলি আছে। আৰু এইটো হ'ল একেবাৰে আমাৰ ফাইনেল ডে। আমাৰ প্ৰাইজবিলাকো আহি পাইছে। ল'ৰা ছোৱালীবিলাক ইমান ধুনীয়া কৰি সাজি আহিছে আৰু ঘৰৰ পৰা, যিহেতু আজি গয়েজো লাইক আছিল আৰু প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন আছিল। তাৰপিছত গ্ৰুপ ডান্স আছিল। এইটো ক্লাছ 9ৰ ল'ৰা ছোৱালীবিলাকে, ল'ৰাটো নহয় অকল ছোৱালীবিলাকে গ্ৰুপ ডান্স দিছিল। কোন ল'ৰা ছোৱালীবিলাকক প্ৰাইজ দিয়া হৈছিল, গেষ্ট আহিছিল, ভালে লাগিছিল। তাৰপিছত আছিল আমাৰ বিৰিয়ানী পাৰ্টি, মানে বিৰিয়ানী, হায়দৰাবাদী বিৰিয়ানী খাই আকৌ আহিলোঁ স্কুলত আহি চাওঁ যে আটাইবিলাক একেবাৰে মানে সমাপ্ত হৈ গ'ল আৰু এই বছৰৰ কাৰণে। এই এটা সপ্তাহ কিমান যে মানে দৌৰা দৌৰিত গ'ল। তো প্ৰাইজ বাকী আছে আৰু। মোৰ ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।